নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো অসম বিশ্ব ইউটিউব চেনেল আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ বিএসসি নাৰ্ছিঙৰ 5 নম্বৰ কাউন্সেলিঙৰ নোটিছ আহি গ'ল তো এছএছইউএছৰ বিএসসি নাৰ্ছিঙৰ 5 নং কাউন্সেলিং নোটিছখন অফিচিয়েল ৱেবছাইট www.dme.assam.government.in ত পাই যাব তো এই নোটিছখনৰ বিষয়ে আলোচনা কৰিম তো ভিডিঅ'টো আগবঢ়াৰ আগতে যদি আপোনালোকে 2025 বিএসসি নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ ইবুকখন লৈ ল'ব পাৰে তো ইয়াৰে সেকেন্ড এডিশ্যনটো পাব্লিছ হৈ গ'ল তো ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে তাত কণ্টেক্ট কৰি ইবুকখন লৈ ল'ব পাৰিব ইয়াতে 4000তকৈ অধিক এমচিকিউ কুৱেশ্যন আৰু চেম্পল পেপাৰ পাব তো এইখন হৈছে 5 নং কাউন্সেলিঙৰ নোটিছখন গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন 6 মাইল খানাপাৰা গুৱাহাটী 22 পৰা জাৰি কৰা নোটিছ হয় তো বহুতে নোটিছখন ফেক বুলি ভাবিব পাৰে তো ৱেবছাইটৰ ভিতৰত অলপমান গভীৰভাৱে সোমাই গ'লে এই নোটিছখন পাব তো এই নোটিছখন হোৱাটছআপ গ্ৰুপতো দি দিম আৰু কালি নিউজ পেপাৰত চালেও নিউজ পেপাৰতো এই নোটিছখন পাই যাব কাউন্সেলিং এণ্ড স্পট এডমিশ্যন ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু দ্য ভেকেন্ট চিটছ অফ ফাৰ্ষ্ট ইয়াৰ বিএসসি নাৰ্ছিং কোৰ্ছ ইন দ্য গভৰ্ণমেণ্ট নাৰ্ছিং কলেজ অফ আছাম ছিজন 2024 তো কাউন্সেলিং আৰু স্পট এডমিশ্যন হ'ব বুলি ইয়াতে মেনশ্যন আছে তো ইয়াৰে কাউন্সেলিঙৰ ডেটটো হৈছে 10 ডিচেম্বৰ তাৰিখ তো কাউন্সেলিংটো হ'ব 12টা বজাত দিনৰ 12টা বজাত হ'ব আৰু কাউন্সেলিঙৰ প্লেচটো হৈছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম 6 মাইল খানাপাৰা গুৱাহাটী 22 তো 6 মাইল খানাপাৰা ডিএমইৰ অফিচত ইয়াৰে কাউন্সেলিংটো হ'ব তো আপোনালোকে গুগলত ডিএমই আছাম বুলি সাৰ্চ কৰিলে ইয়াৰে লোকেশ্যনটো পাই যাব তাৰিখটো হৈছে 10 ডিচেম্বৰ তাৰিখে তো এতিয়া সিট কেপাচিটিৰ ক্ষেত্ৰত চাই লওঁ তো গুৱাহাটীত এটাও সিট কেপাচিটি খালী নাই ডিব্ৰুগড়তো এটাও খালী নাই শিলচৰত আনৰিজাৰ্ভৰ কাৰণে 3টা আছে আৰু এছটি প্লেনৰ কাৰণে এটা আছে টোটেল শিলচৰত 4টা নেক্সট যোৰহাটত ওবিচিৰ কাৰণে এটা বাকি কোকৰাঝাৰত এতিয়ালৈকে এটা সিট কেপাচিটি খালী নাই টোটেল ইয়াতে 5টা সিট কেপাচিটি খালী আছে এই 5টা সিট কেপাচিটিৰ কাৰণে 5 নং কাউন্সেলিংটো হ'ব তো কাউন্সেলিং ফৰ্মখন আপোনালোকে dme.assam.government.in ত পাই যাব আৰু আমাৰ হোৱাটছআপ গ্ৰুপতো দি দিম তো কাউন্সেলিঙত আপোনালোকে নিশ্চয় 500ৰ পৰা 700 টকা এটা লাগে আৰু ইয়াতে কোনো ধৰণৰ ৰেংক মেনশ্যন কৰি দিয়া নাই যে ইমান ৰেংকৰ পৰা ইমান ৰেংকলৈকে যাব লাগিব তো যিমান কেণ্ডিডেট আছে সকলোবিলাকে ইয়াৰ কাৰণে এলিজিবল হয় কিন্তু সকলো ইয়াত সিট নাপায় মাত্ৰ 5টা সিট কেপাচিটিহে আছে তো বহুত কম সংখ্যক কেণ্ডিডেটে ইয়াতে সিট পাব আৰু যদি কোনোবাই কলেজ চেঞ্জ কৰিব বিচাৰে তেনেহ'লে ইয়াতে যোনকেইখন কলেজত আৰু যিটো কেটেগৰীত সিট কেপাচিটি খালী আছে সেই সিট কেপাচিটিতে মানে তেওঁলোকে ট্ৰেন্সফাৰ হ'ব পাৰিব এতিয়া কোনোবাই জিএমচিএইচত যাব খুজিলে জিএমচিএইচত ট্ৰেন্সফাৰ নহ'ব তো এইটো কাউন্সেলিঙৰ দ্বাৰা জিএমচিএইচত সিট নাপাব ইয়াতে মাত্ৰ 5টা সিট কেপাচিটি আছে তো এই ভিডিঅ'টোত এইখিনি আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে তো যিসকলে নেক্সট ইয়াৰৰ কাৰণে বিএসসি নাৰ্ছিং ডি ফাৰ্ম পেৰামেডিকেল এইবিলাক কোৰ্চৰ এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে ই বুকখন লৈ ল'ব তো 4000তকৈ অধিক এমচিকিউ উইথ এনচাৰ আছে ধন্যবাদ।